বেছি এইখনে গাড়ী, এইখন গাড়ীত বৰ্তমান আমাৰ যাত্ৰা হৈছে মুককচং অভিমুখে। চাওক না জীপ কেম্পাছ, ৰাজমাহৰ কিবা চব্জি আৰু এইটো বিন, মানে বিনটো দেখিছে নাই কি লাম্বাই দি দিছি, মানে এইটো বইল হৈ আছে আৰু এইফালে কিবা এটা চাটনি দিছি, কি চাটনি সকলোকে একদম ডিমাপুৰৰ পৰা বঢ়িয়াকৈ ডিমাপুৰ পাই গ'লোঁ, ট্ৰেইনৰ পৰা নামি কিনে এতিয়া বৰ্তমান দেখিছে নাই পূৰা একদম গাড়ী খালী হৈ গৈছে। মানে ডিমাপুৰত বহুত মানুহ নামি এই ট্ৰেইনখনৰ পৰাই, আৰু একদম বঢ়িয়াকৈ মানুহবিলাক চব বাহিৰলৈ কিনে যাই আছে ৰাস্তাক লাগি, আৰু ময়ো ৰাস্তাক লাগি ওলাই যাওঁ, কি হয় কি নহয় চাই লওঁ, আৰু ভিডিঅ'টো বঢ়িয়াকৈ আৰম্ভ কৰি দিলোঁ, আপোনালোকে পূৰা বঢ়িয়াকৈ চাই যাই থাকক। আৰু এই ডিমাপুৰ এনেকুৱা এটা ষ্টেচন, মানে গোটেই নাগালেণ্ড ষ্টেটখনৰ ভিতৰত একদম একমাত্ৰ ষ্টেচন, মানে নাগালেণ্ড ষ্টেটত আৰু বেলেগ ৰেল ষ্টেচন নাই, আৰু যিহেতু একদম ভিতৰে ট্ৰেইনো নাই, সেইটো কাৰণতে মানে মানুহবিলাক ক'ৰবাত যাব লাগিলেও একদম ডিমাপুৰতে উঠে, ডিমাপুৰতে নামে, সেইকাৰণে একদম বহুত মানুহ থাকে দেখিছে নাই, একদম গুৱাহাটী টাইপ মানুহ আছে, কিজানি গুৱাহাটীতো ইমান মানুহ নাথাকে, ইয়াতে যিমান মানুহ আছে বৰ্তমান। আৰু এইফালে ষ্টেচনৰ বাহিৰত ওলাই দেখা পালোঁ যে বন্দে ভাৰত এক্সপ্ৰেছ, বাপৰে বাপ বেলেগ বনাইছে, আই লাভ নৰ্থ ইষ্ট, আৰু এইফালে বন্দে ভাৰত এক্সপ্ৰেছ গুৱাহাটী লিখি থৈ দিছে এইটো চাইডে, আৰু এইটো চাইডে লিখি থৈ দিছে নিউ জলপাইগুৰি, তাৰমানে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈকে চলাই না, সেইটো মানে এডভাৰটাইজটো হৈছে আৰু ইয়াৰে মানুহগিলাও যাতে উঠি পেলাই নিউ জলপাইগুৰি ষ্টেচনৰ পৰা যাই আছোঁ আগবাঢ়ি, মানে এটা মানুহ এটা এইফালে দেখিছে নাই ডিমাপুৰৰ পৰা একদম বাহিৰ লোৱা ৰাস্তা, এইফালে ব্ৰিজৰ তলেদি ওলাই যাব লাগে। মই আগতেও আছোঁ কিন্তু এতিয়া অলপমান পাহৰি গৈছোঁ। আৰু এইটো দেখিছে কি ধুনীয়া এটা মন্দিৰ আছে, কি মন্দিৰ? সন্তোষী মাতা মন্দিৰ, এই সন্তোষী মাতা। আৰু ইয়াৰে অটোগিল লাগিলে না, মানে অসমীয়া মানুহ দেখা পালি অলপমান চান্স লৈ পেলাই, মানে 20-25 কিলোমিটাৰ দূৰ ৰাস্তাটো 500 টকা খোজে, 400 টকা খোজে, 20-25 কিলোমিটাৰ ৰাস্তাত 400 টকা 500 টকা দিব পাৰি অটো এখনত, আমাৰ দেখিলে আমি নাজানো, হিলছ বুলি হয়তো 300 টকা লওঁ। হৈছে আৰু নেশ্যনেল হাইৱে, মানে এইটো চাইডেদি পূৰা বঢ়িয়াকৈ আহি কিনে একদম এইটো চাইডে যাব লাগে, আৰু যিমানকেইখন ষ্টেট ডিষ্ট্ৰিক্ট যাব লাগে না চব এইটো ৰাস্তা দি যাব লাগে। আৰু নাগালেণ্ডৰ যিমান ডিষ্ট্ৰিক্ট আছে চব এইটো ৰাস্তা দি যায়, আগত তাৰমানে একদম চব ফালি হৈ যায়, এফালে যোৱা এফালে যাব, এফালে যোৱা এফালে যাব। আৰু ইয়াতে ই বৰ ইউনিক বস্তু এটা দেখা পালোঁ, অটোগিলাত তাৰমানে এই অটোৱালাগিলাৰ একদম ড্ৰাইভাৰৰ ডিটেইলছ পূৰা দি থৈ দিয়ে, কাৰণ এক্সিডেণ্ট হ'লে আৰু পলাই পেলাই হাৰিব নোৱাৰে, আৰু অটোখন যিহেতু পৰিয়ে থাকে একদম ড্ৰাইভাৰৰ ডিটেইলছ পাই যায় আৰু বঢ়িয়া। ফাইনেলি আহি পাই গ'লোঁ নিজৰ ডেষ্টিনেশ্যন, আৰু এফালে আমাৰ ভাই থ'ব আহিছে মোক। भाई आपका नाम क्या है? पेंटा। भाई दीमापुर के बारे में क्या बोलेगा तू? आना चाहिए क्या नहीं आसामीज लोग, मतलब आसामीज लोग बहुत घबराते नागालैंड आने से। हम तो नागालैंड का बहुत स्टेट गया है, बहुत डिस्ट्रिक्ट गया है, मुककसेंग, ट्वेनसेंग, जोनोबोतो, एवरीथिंग, ओखा। आप क्या बोलना चाहते हैं आसाम के आदमी को? बारह की जरा देखने से पता चलेगा। नागा आदमी कैसा है ना, बहुत बहुत शांत है, बहुत शांत है। নাগা মানুহবিলাক বহুত ধুনীয়া আৰু বহুত সুন্দৰ, আৰু এওঁলোকৰ যিটো মাতৃভাষা ন, তেওঁলোকে নাগামিজ কয়, আৰু আমাৰ অসমীয়াৰ লগত পূৰা মিল আছে। আমি অসমীয়া ক'লে তেখেতসকলে বুজি পায়, আৰু তেখেতসকলে নাগামিজ ক'লে আমি বুজি পাওঁ, একদম মজা আৰু। थैंक यू, बहुत अच्छा, आपको मिलके बहुत अच्छा लगा, एक सेक दीजिए, बहुत अच्छा। मिलते रहेगा। क्या है, क्या है ये? हैं? आपका नाम क्या है? What is your name? Nice, बहुत अच्छा, तुम बहुत सुंदर हो। हाँ, বাচ্চাটো আহি কিনে মোক পটককৈ এটা চকলেট দি দিছে, আৰু মৰমো লাগে বাচ্চাটো, ইমান ধুনীয়া ন, কিউট বাচ্চা, মজা। বৰ্তমান মোৰ যাত্ৰা আৰম্ভ হৈ গৈছে, আৰু বঢ়িয়াকৈ আহি গ'লোঁ দাদা আৰু মই, আৰু অলপমান আগলৈকে আহি পালোঁ। আৰু এতিয়া বৰ্তমান দেখা পাইছে এইখনে গাড়ী, এইখন গাড়ীত বৰ্তমান আমাৰ যাত্ৰা হৈছে মুককচং অভিমুখে। চাওক না জীপ কেম্পাছ, বা মজা। এতিয়া বৰ্তমান আমি যিটো ৰাস্তা দি যাই আছোঁ, এইটো ৰাস্তা দি পূৰা চিধা চিধি যাই পেলি একদম পাই যায় একদম বঢ়িয়াকৈ কহিমা। আৰু এইটো ৰাস্তা আগতে না একদম সৰু আছিল, আৰু মই যাই গৈছিলোঁ আৰু এই ৰাস্তাটো দি বহুত দিন, আৰু একদম বনাই থকাৰ সময়তো মই অহা যোৱা কৰিছিলোঁ। এতিয়া একদম 4 লেন হৈ গৈছে, একদম বিন্দাছ ৰাস্তা, মজা একদম। এফালে বৰ্তমান আহি কিছু দূৰ পালোঁ, পাই কিনে জেগাখিনি চাগে কি ধুনীয়াকৈ ৰাস্তাটো বনাইছিল, এফালে পূৰা 4 লেন ৰাস্তা, আৰু এফালে চাওক না পাহাৰ পূৰা একদম খহি কিনে পৰি গৈছে, কিমান ওখত আছে পাহাৰ দেখছি না, আৰু এতিয়া খহি পেলাই একদম ৰাস্তা একদম ব্লক হৈ গৈছে। আৰু এতিয়া বৰ্তমান গাৰ্ডৱাল দি আছে, এই গাৰ্ডৱাল দিলেহে তাৰমানে অলপমান ঠিক হ'ব। আৰু পাহাৰ দেখছি নাই, আৰু বম ডাঙৰ ডাঙৰ পাহাৰ দেখা পাব ৰ'ব। আৰু
আৰু এফালে চাইনবোৰ্ড দেখা পাইছি এফালে আছে কহিমা 36 উষা আছে 110 আৰু যাই আছো বঢ়িয়াকে উষা কহিমা চব পাৰ হৈ কিনে যাব লাগিব মুকক চেং বঢ়িয়াকে আমি মানে আনতে কহিমা টাউনৰ মাজেদি আহা নাই তাৰমানে কহিমা টাউনৰ মাজেদি বোলে আজিকালি বিৰাট ট্ৰেফিক জাম হয় তো সেইকাৰণে আমি কহিমা টাউনৰ মাজেদি নাহি পেলাই বঢ়িয়াকৈ বাইপাছ ৰাস্তালৈ আহি গৈছোঁ আৰু এতিয়া বৰ্তমান অলপ আগতে দেখা পাম উষা পাই যাম আৰু উষা নামৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই জেগাটো পাম আৰু এইফালে চাওক না কি ভিউ আগত দেখি একদম এক্সিলেণ্ট ভিউটো হওক মানে নাগালেণ্ডৰ পাহাৰকেইটাত কিবা বেলেগ ভাল লাগে আৰু মানে শ্বিলঙৰ পাহাৰে পাত্তা নাপায় আৰু নাগালেণ্ডৰ পাহাৰত মানে বহুত ওখ আৰু পাহাৰকেইটাত আৰু একদম মজা আৰু এক্সিলেণ্ট ৰাস্তা ঘাট পাহাৰ দেখিছা নাই কি মজা একদম নেচাৰেল বিউটি একদম মজা মানে আহি কিবা এটা জাগা পালোঁ কি পোৱা নাই একো গম নাপাওঁ কিন্তু একদম বঢ়িয়াকৈ গাড়ীখন ৰখালোঁ আৰু ইয়াতে অলপমান পেচাব কৰিলোঁ মানে যিমানে ওপৰলৈকে যাই আছোঁ সিমানে অলপমান ঠাণ্ডা ভাৱ লাগি আছে আৰু ঠাণ্ডা লাগব ধৰিছে আৰু এফালে চাওকে ৰাস্তাৰ কাষতে কি ৰকম অমিতা লাগি আছে চাওক ৱাও মজা আৰু ইয়াতে পেচাব কৰিব লাগিলেও না বঢ়িয়া প্লেচ আছে মানে এনেকৈ তলত দেখি নামি যাব লাগিব আৰু তলত চাওক না কিমান গেহৰা বাও তল আৰু অমিতাৰ গাছ এটাও আছে মজা এফালে গাড়ী ৰখি আছে অলপমান আমিও ৰেষ্ট কৰি বঢ়িয়াকৈ ওলাই দিব আৰু এইফালে আগত দেখি বৰ্তমান হৈ গ'ল মোৰ খানা খোৱাৰ টাইম আৰু এফালে দেখাই পাইছে এইখন চুমি ৰাইচ হোটেল আৰু চুমি ৰাইচ হোটেলৰ ভিতৰত এতিয়া সোমাই যাই আছোঁ আৰু বঢ়িয়াকৈ ভাতটো খাই লওঁ আৰু ইয়াতে ভিতৰত আৰু ইয়াতে মানে বইল খানাহে পায় বেছিকৈ মানে তেল আৰু এইবিলাক মছলা বেছি ব্যৱহাৰ নহয় একদম বইল পিয়ৰ খানা খোৱা পায় আৰু একদম বঢ়িয়াকৈ আহি আছে আৰু খানাটো আপোনালোকক দেখাই আছোঁ তো মজাকৈ চাই থাকক একদম মজা পাব এনেকৈ খানা মানে নাপাব আৰু ইয়াতে বৰ্তমান খানাত দিছি এফালে দেখা পাইছে ভাত এফালে ৰাজমাহৰ কিবা চব্জি আৰু এইটো বিন মানে বিনটো দেখিছে নাই কি লম্বাই দি দিছি মানে এইটো বইল হৈ আছে আৰু এফালে কিবা এটা চাটনি দিছি কি চাটনি গম নাপাওঁ আৰু এইটো আমাৰ মাংসটো চিনি পাইছি পোৱা নাই যদি নাই আৰু এফালে দালি একদম মজা এতিয়া খাব লাগে আৰু যাব লাগে আৰু এফালে মাংসৰ পিচটো চাওক বাপৰে বাপ কি ডাঙৰ পিচ দেখিছি না মজা আৰু একদম এনেকৈ খাব লাগে টেষ্টি বঢ়িয়া এক্সিলেণ্ট বৰ্তমান মোৰ গাড়ী আহি সোমাই গ'ল বঢ়িয়াকৈ উষা টাউনত আৰু উষা টাউনত বঢ়িয়াকৈ সোমাই কিনে যাই আছোঁ আগবাঢ়ি মানে ইয়াতে 100 কিলোমিটাৰ না 3 ঘণ্টামান লাগে কাৰণ হিলছ এৰিয়া না আমাৰ সমান ৰাস্তা হ'লে একদম ফাই যাব পাৰি কিন্তু একদম হিলছ এৰিয়াত মানে বেছি স্পীডতো গাড়ী চলাব নোৱাৰি সেইকাৰণে 100 কিলোমিটাৰ যাব লাগিলে নে 3 ঘণ্টামান সময় লাগে আমাৰ জেগাতো একদম 1 ঘণ্টা বা 1.5 ঘণ্টাৰ ৰাস্তা কিন্তু ইয়াতে 3 ঘণ্টা লাগে এতিয়া বৰ্তমান নাগালেণ্ডৰ ওখা ডিষ্ট্ৰিক্ট পাৰ হ'লোঁ আৰু ওখা ডিষ্ট্ৰিক্ট পাৰ হৈ বঢ়িয়াকৈ আহি আছোঁ আৰু অলপমান পেচাব কৰা লাগছি এতিয়া বঢ়িয়াকৈ পেচাব কৰোঁ আৰু জাগা আৰু কি দেখাম আৰু চব এনেকুৱাই আৰু অকোৱা পকা ৰাস্তা আৰু চাৰিওফালে পূৰা পাহাৰ এই আৰু পৰিৱেশ নাজাৰা আৰু গাড়ী আমাৰ পাতে ৰখি আছে এতিয়া পেচাব কৰি বঢ়িয়াকৈ আৰু আগবাঢ়ি যাব লাগিব এইফালে মানে আহি আছিলোঁ ঠিকেই কিন্তু ৰাস্তাটো 20-25 কিলোমিটাৰ ৰাস্তা ইমান বেয়া তাৰমানে বহুত সময় লাগি গ'ল আৰু এইখিনি পাৰ কৰোঁতে 1 ঘণ্টাৰ বেছি গুচি গ'ল মানে ৰাস্তা আগতেতো আৰু বেয়া আছিল এতিয়া অলপমান ভাল হৈছে আৰু এতিয়া বৰ্তমান এই বেয়া ৰাস্তাখিনি পাৰ হ'লেই বোলে অলপ আগতে ভাল ৰাস্তা পাই যাম আৰু 1-1.5 ঘণ্টাৰ ভিতৰত বঢ়িয়াকৈ পাই যাম আমি মুকক চেং
বৰ্তমান আহি কি পালো কি নাপালো নাজানো কিন্তু আমাৰ যেনেকুৱা আমনি আৰু জখলা বন্ধা আছে না এটাও মানে সেনেকুৱা কিছুমান জায়গা আছে এই জায়গাখিনি দেখা পাইছি না যেতিয়া নাইট চুপাৰ আহি না এই জায়গাখিনিত ৰখে মানে মই আজি 4-5 বছৰমান আগতে আছিলোঁ আৰু ইয়াতেই ৰখি কিনে ভাত খাইছিলোঁ মনত পৰছি আৰু জায়গাখিনি আৰু এতিয়া আমি যাব লাগিব বৰ্তমান এইফালে আগবাঢ়ি আৰু এফালে বৰ্তমান পাই গ'লোঁ মই মুকাকচেং আৰু মুকাকচেঙৰ পৰিৱেশ আপোনালোক দেখিছোঁ অলপ আগতে দেখিছে নাই পাহাৰৰ ওপৰে ঘৰ আৰু এফালে পূৰা তলতো ঘৰ আছে আৰু গাড়ী ইয়াতে বৰ্তমান খাৰা হৈ গ'ল আৰু এতিয়া বৰ্তমান আমি বেডিং পত্ৰ লৈ পূৰা বঢ়িয়াকৈ যাই আছোঁ এইফালে দাদা আগে মই পিছে এতিয়া বঢ়িয়াকৈ মই পাই গ'লোঁ ৰুম মানে ৰুম পালোঁ বহুত দেৰি হ'ল আৰু ভাত চাতো খোৱা হৈ গ'ল একদম বঢ়িয়াকৈ কমপ্লিট আৰু এতিয়া বঢ়িয়াকৈ শুই যাব লাগে আৰু ৰুমটোৰ ইণ্টেৰিয়ৰটো চাওক না কি মজা মানে একদম মজা আৰু এইখন বিছনা আৰু এইটো কি আছে দেখছি না ইয়াতে একদম হৰিণা আছে কি মজা একদম বঢ়িয়া একদম দেখছি একদম বঢ়িয়াকৈ টেবুল আছে আৰু এফালে এটা টিভিও আছে একদম আৰু বঢ়িয়া ৰুমটো তো আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক বঢ়িয়াকৈ আৰু আহি আছে নেক্সট ভিডিঅ' তো টাটা বাই বাই গুড বাই